25 ফেব্ৰুৱাৰী দিনটো ইতিহাসৰ পাতত 25 ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ 56তম দিন। 25 ফেব্ৰুৱাৰী দিনটোতে 1959 চনত ভাৰতীয় জীৱবিজ্ঞানীৰ ৰেনী বগিজৰ জন্মদিন। 25 ফেব্ৰুৱাৰী 1991 চনত ভাৰতীয় পেৰাধনুবিদ হৰবিন্দ সিঙৰ জন্মদিন। হৰবিন্দ সিঙে 2020 চনৰ পেৰালিম্পিকত ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে 1992 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় হকী খেলুৱৈ পোখৰাম্বাম সুশীলা চানু জন্মদিন। পোখৰাম্বাম সুশীলা চানু ভাৰতৰ মণিপুৰৰ ইম্ফলৰ হকী খেলুৱৈ। আনহাতে 1968 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে অন্নদা দেৱী বৰকটকী নামৰ অসমীয়া সমাজ সেৱিকা তথা লেখিকাগৰাকীৰ মৃত্যুদিন। আনহাতে 1971 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ মৃত্যুদিন। বিমলা প্ৰসাদ চলিহাই 1957 চনৰ পৰা 1970 চনলৈ এক সুদীৰ্ঘ পৰিক্ৰমা অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে। আনহাতে 2001 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে অষ্ট্ৰেলিয়া ক্ৰিকেটাৰ ডন বেটমেনৰ মৃত্যুদিন।